চাওক, নাগৰিকত্ব সংশোধনী আইনখন বিজেপি চৰকাৰৰ কাৰণে এক ৰাজনৈতিক উপঢৌকন। তেওঁলোকে এইটো ললিপপ হিচাপে ব্যৱহাৰ কৰে আৰু যেতিয়াই লোকসভাৰ নিৰ্বাচন আহে তেতিয়াই পশ্চিমবংগৰ আসনকেইখন দখল কৰিবৰ কাৰণে তেওঁলোকৰ কাখনলৈ মনত পৰে। 2019 চনতো কেৱল পশ্চিমবংগত এটা ধৰ্মীয় মেৰু বিভাজন সৃষ্টি কৰি হিন্দু মুছলমানৰ সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰি লোকসভাৰ আসনকেইখন দখল কৰাৰ লক্ষ্যৰে সৈতে গোটেই দেশত অৰাজকতাৰ সৃষ্টি কৰিলে, অশান্তিৰ সৃষ্টি কৰিলে আৰু তাৰপিছত তেওঁলোকে যিখিনি সময়ত সমগ্ৰ দেশত কাৰ বিৰুদ্ধে আন্দোলন হৈছিলে, অসমত 5 গৰাকীকৈ নিৰীহৰ তেজেৰে সৈতে বিজেপি দলটোৱে ফাকু খেলিলে, তেওঁলোকৰ একমাত্ৰ চিন্তাটো আছিলে লোকসভাৰ আসন দখল কৰিব লাগে পশ্চিমবংগত ভাল ফলাফল লাভ নকৰিলে, তাৰপিছত 5 বছৰ তেওঁলোকে কাখন পাহৰি গ'ল, তেওঁলোক শুই থাকিলে আৰু এতিয়া যেতিয়া পুনৰ 2024 চনত লোকসভা নিৰ্বাচন সমাগত, তেওঁলোকৰ পুনৰ কালে মনত পৰিছে আৰু ঘোষণা কৰিবৰ কাৰণে বাছি লৈছে একেডোখৰ ঠাই পশ্চিমবংগ। অৰ্থাৎ সেই একেই চিন্তা, এটা সাম্প্ৰদায়িক মেৰু বিভাজন সৃষ্টি কৰিব লাগে আৰু আসন দখল কৰিব লাগে। এটা কথা স্পষ্ট যে নাগৰিকত্ব সংশোধনী আইনখন এতিয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে, উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে আৰু ন্যায়ালয়ৰ বিচাৰাধীন এটা বিষয়ত জনসভাত গৈ পেলাই তেওঁলোকে এনেধৰণে কথা কৈ থকাটোৱে প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰখন, বিজেপি দলটো তেওঁলোক আচলতে স্বৈৰাচাৰী। তেওঁলোকে আইনৰ শাসন বিশ্বাস নকৰে আৰু আদালতক তেওঁলোকে আদালততকৈ নিজকে উদ্ধত বুলি ভাবে। এই কথাটো মানি ল'ব পৰা নাযায়। আমি এটা কথা দেখিছিলোঁ যে যিখিনি সময়ত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, আলফাৰ মাজত ত্ৰিপাক্ষিক চুক্তি হৈছিলে, চুক্তিৰ এটা দফাত স্পষ্টভাৱে লিখা আছিলে যে নাগৰিকত্ব আইনৰ 3 নং ধাৰাটো অসমত প্ৰযোজ্য হ'ব নালাগে বুলি এটা দাবী আছিলে। সেই দাবীটোৰ সন্দৰ্ভত কিন্তু তেওঁলোকে কৈছে যে উচ্চতম ন্যায়ালয়ত বিষয়টো বিচাৰাধীন হৈ আছে, গতিকে তেওঁলোকে তাৰ ওপৰত বক্তব্য ৰাখিব নোৱাৰে। তেতিয়াহ'লে সেই একেই উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বা সপক্ষে তেওঁলোকে কি ধৰণৰ বক্তব্য ৰাখি আছে। অৰ্থাৎ এই কথাটোৱে স্পষ্টভাৱে প্ৰমাণ কৰিছে যে বিজেপি দলটোৱে লোকসভা নিৰ্বাচনৰ আগত সাম্প্ৰদায়িক মেৰু বিভাজনৰ সৃষ্টি কৰিবলৈ কাখনলৈ তেওঁলোকৰ মনত পৰিছে। কিন্তু আকৌ এই কথাটো স্পষ্ট যে অসম উত্তৰ পূৰ্বাঞ্চলৰ মানুহে নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নাছিল, মানি নলয় আৰু যদি নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰি অবৈধ বিদেশী নাগৰিকক নাগৰিকত্ব দিবলৈ যোজা চলায়, তেতিয়াহ'লে অসমৰ আবালবৃদ্ধ বনিতা পুনৰ ৰাজপথত নামিবলৈ বাধ্য হ'ব। চাওক, নাগৰিকত্ব সংশোধনী আইনখন বিজেপি চৰকাৰৰ কাৰণে এক ৰাজনৈতিক উপঢৌকন। তেওঁলোকে এইটো ললিপপ হিচাপে ব্যৱহাৰ কৰে আৰু যেতিয়াই লোকসভাৰ নিৰ্বাচন আহে তেতিয়াই পশ্চিমবংগৰ আসনকেইখন দখল কৰিবৰ কাৰণে তেওঁলোকৰ কাখনলৈ মনত পৰে। 2019 চনতো কেৱল পশ্চিমবংগত এটা ধৰ্মীয় মেৰু বিভাজন সৃষ্টি কৰি হিন্দু মুছলমানৰ সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰি লোকসভাৰ আসনকেইখন দখল কৰাৰ লক্ষ্যৰে সৈতে গোটেই দেশত অৰাজকতাৰ সৃষ্টি কৰিলে, অশান্তিৰ সৃষ্টি কৰিলে আৰু তাৰপিছত তেওঁলোকে যিখিনি সময়ত সমগ্ৰ দেশত কাৰ বিৰুদ্ধে আন্দোলন হৈছিলে, অসমত 5 গৰাকীকৈ নিৰীহৰ তেজেৰে সৈতে বিজেপি দলটোৱে ফাকু খেলিলে, তেওঁলোকৰ একমাত্ৰ চিন্তাটো আছিলে লোকসভাৰ আসন দখল কৰিব লাগে পশ্চিমবংগত ভাল ফলাফল লাভ নকৰিলে, তাৰপিছত 5 বছৰ তেওঁলোকে কাখন পাহৰি গ'ল, তেওঁলোক শুই থাকিলে আৰু এতিয়া যেতিয়া পুনৰ 2024 চনত লোকসভা নিৰ্বাচন সমাগত, তেওঁলোকৰ পুনৰ কালে মনত পৰিছে আৰু ঘোষণা কৰিবৰ কাৰণে বাছি লৈছে একেডোখৰ ঠাই পশ্চিমবংগ। অৰ্থাৎ সেই একেই চিন্তা, এটা সাম্প্ৰদায়িক মেৰু বিভাজন সৃষ্টি কৰিব লাগে আৰু আসন দখল কৰিব লাগে। এটা কথা স্পষ্ট যে নাগৰিকত্ব সংশোধনী আইনখন এতিয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে, উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে আৰু ন্যায়ালয়ৰ বিচাৰাধীন এটা বিষয়ত জনসভাত গৈ পেলাই তেওঁলোকে এনেধৰণে কথা কৈ থকাটোৱে প্ৰমাণ কৰিছে যে বিজেপি চৰকাৰখন, বিজেপি দলটো তেওঁলোক আচলতে স্বৈৰাচাৰী। তেওঁলোকে আইনৰ শাসন বিশ্বাস নকৰে আৰু আদালতক তেওঁলোকে আদালততকৈ নিজকে উদ্ধত বুলি ভাবে। এই কথাটো মানি ল'ব পৰা নাযায়। আমি এটা কথা দেখিছিলোঁ যে যিখিনি সময়ত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, আলফাৰ মাজত ত্ৰিপাক্ষিক চুক্তি হৈছিলে, চুক্তিৰ এটা দফাত স্পষ্টভাৱে লিখা আছিলে যে নাগৰিকত্ব আইনৰ 3 নং ধাৰাটো অসমত প্ৰযোজ্য হ'ব নালাগে বুলি এটা দাবী আছিলে। সেই দাবীটোৰ সন্দৰ্ভত কিন্তু তেওঁলোকে কৈছে যে উচ্চতম ন্যায়ালয়ত বিষয়টো বিচাৰাধীন হৈ আছে, গতিকে তেওঁলোকে তাৰ ওপৰত বক্তব্য ৰাখিব নোৱাৰে। তেতিয়াহ'লে সেই একেই উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বা সপক্ষে তেওঁলোকে কি ধৰণৰ বক্তব্য ৰাখি আছে। অৰ্থাৎ এই কথাটোৱে স্পষ্টভাৱে প্ৰমাণ কৰিছে যে বিজেপি দলটোৱে লোকসভা নিৰ্বাচনৰ আগত সাম্প্ৰদায়িক মেৰু বিভাজনৰ সৃষ্টি কৰিবলৈ কাখনলৈ তেওঁলোকৰ মনত পৰিছে। কিন্তু আকৌ এই কথাটো স্পষ্ট যে অসম উত্তৰ পূৰ্বাঞ্চলৰ মানুহে নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নাছিল, মানি নলয় আৰু যদি নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰি অবৈধ বিদেশী নাগৰিকক নাগৰিকত্ব দিবলৈ যোজা চলায়, তেতিয়াহ'লে অসমৰ আবালবৃদ্ধ বনিতা পুনৰ ৰাজপথত নামিবলৈ বাধ্য হ'ব।